এক মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজেৰে আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ ধুবুৰী জিলাৰ এখন ঐতিহাসিক গাঁও আচাৰীকান্দি গাঁৱলৈ। আচাৰীকান্দি গাঁৱৰ ঐতিহাসিক টেৰাকটা শিল্পৰ বিষয়ে জানিবলৈ আৰু আপোনালোককো কিছুমান তথ্য জনাবলৈ আজি আমি আহিছোঁ এই ঐতিহাসিক গাঁওখনলৈ। নমস্কাৰ, আজি মই আহিছোঁ ধুবুৰীৰ আচাৰীকান্দি গাঁৱত। এই গাঁওখনৰ কথা আপোনালোকে সকলোৱে জানে যে কিহৰ কাৰণে বিখ্যাত। বিশেষকৈ পোৰামাটিৰ শিল্প অৰ্থাৎ টেৰাকটা শিল্পৰ লগত জড়িত এই গাঁওখনৰ বিষয়ে আপোনালোকে সকলোৱে অৱগত। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে GI টেগ দিছে টেৰাকটা শিল্পক, যাৰ কাৰণে ইয়াৰ ব্যৱসায়ীসকলো যথেষ্ট উৎফুল্লিত হৈ আছে। বিশেষকৈ এই পোৰামাটিৰ শিল্পটো 100 বছৰ পুৰণি এটা শিল্প বা তাতোকৈ পুৰণা এটা শিল্প। এই শিল্পটোক লৈ ইয়াৰ যিখিনি স্থানীয় বাসিন্দা আছে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। মাটিৰে তৈয়াৰ কৰা এই কেঁচা সামগ্ৰীসমূহ সুশৃংখলভাৱে সজাই লোৱা হয়। তাৰ পাছত মাটি আৰু খেৰেৰে এটা লেপন দি লোৱা হয় আৰু সেই লেপনটোৰ দিয়া হোৱাৰ পাছত জুই জ্বলাই তাক পোৰা হয়। এই প্ৰায় 8ৰ পৰা 12 ঘণ্টা পোৰা হয় এই মাটিৰ কেঁচা সামগ্ৰীসমূহ আৰু তাৰ পিছতে বনোৱা হয় বিভিন্ন ধৰণৰ ডিজাইনৰ মাটিৰ সামগ্ৰী। এইটো আমি এতিয়া ভাটি লগাই আছোঁ। এতিয়া আমি খেৰ দি লেপি আমি ভিতৰত মানে জুই জ্বলাম। ইয়াতে জুই জ্বলাম তাত খৰি দি। তাৰপিছত যেতিয়া আমাৰ 6-7 ঘণ্টামান লাগিব পুৰাতে, দিনটোৱে লাগিব। যেতিয়া জুইটো কমি যাব মানে ঠাণ্ডা হৈ যাব তেতিয়া আকৌ খুলি দিম। আচাৰীকান্দি গাঁৱত যেতিয়া আমি আহিছিলোঁ দেখিছিলোঁ যে প্ৰতিগৰাকী সদস্যই এই গাঁওখনৰ এই শিল্পটোৰ লগত জড়িত হৈ পৰে। এই সৰু ল'ৰাটো আপোনালোকে নিশ্চয় দেখা পাইছে। ল'ৰাজনে খুব সুন্দৰভাৱে এটা পুতলা বনাই আছে আৰু তাৰ ওচৰলৈ আমি গৈ দুটামান কথা পাতিছিলোঁ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ তেজে তেজে যেন আছে টেৰাকটা শিল্প। বাবু, তোমাৰ নামটা কি কওঁ? কি পাল? পিয়ুষ পাল। কি বনাইছা তুমি এটা? পুতুল। তুমি কি বনাইছা এটা? ঠিক আছে, বাই বাই। বাই বাই দাও। টাটা। আচাৰীকান্দি গাঁৱত আমি যেতিয়া আহিছিলোঁ আমি বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাইছিলোঁ। আমি ইয়াৰে গুৰু ধীৰেন পালৰ দোকান আৰু তেওঁৰ ল'ৰা দেৱদাস পালে আমাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিলে। আমাৰ এই আচাৰীকান্দিৰ ইতিহাসৰ বিষয়ে আমাক ক'লে। আপোনালোকে দেখা পাইছে মোৰ পিছফালে কেইবাটাও মূৰ্তি আছে। এইবিলাক হৈছে হাতীমা পুতলা। এই পুতলাবিলাক পোৰা মাটিৰে বনোৱা হয় আৰু মোৰ পিছফালে কিছুমান সৰু সৰু পুতলা আছে। এই পুতলাবিলাকো মাটিৰ পুতলা। এই সৰু সৰু পুতলাবিলাক যিবিলাক দেখিব পাইছে ইয়াতে মাটিৰ পুতলা। এইটো এটা পুতলা আছে ৰবীন্দ্ৰনাথ টেগৰৰ এটা পুতলা আছে। এইবিলাক সকলোবোৰ পুতলা মাটিৰে বনোৱা হৈছে, পোৰা মাটিৰে আৰু হাতেৰে বনোৱা হয়। বিশেষকৈ এই গোটেই শিল্পটোৰ আচলতে গুৰুত্ব এইকাৰণেই বাঢ়িছে কাৰণ এইবিলাক হাতেৰে বনোৱা হয় আৰু এওঁলোকে যোৱা 100টা বছৰ ধৰি এই কৰ্মটোকে কৰি আহিছে আৰু ইয়াৰ 155টা পৰিয়ালে এই শিল্পটোক বচাই ৰাখিছে। যদি আমি লোকশিল্পসমূহ বচাই ৰাখিব লাগে, আমি এনেকুৱা ধৰণৰ লোকশিল্পবিলাক বচাই ৰাখিব লাগিব। মাটি পুৰি যিবিলাক সামগ্ৰী বনায়, মোৰ পিছফালে দেখা পাইছে হাতীমা পুতলা আছে, বিভিন্ন ধৰণৰ পুতলা আছে। এইবিলাক আপোনালোকে কিনিব পাৰে, নিজৰ ঘৰত ৰাখিব পাৰে। আমাৰ লগত উপস্থিত আছে দেৱদাস পাল। তেখেত টেৰাকটা শিল্পৰ এগৰাকী শিল্পী আৰু আমি এই গাঁওখনত আহি দেখিবলৈ পাইছোঁ যে ইয়াত পোৰা মাটিৰ যিটো শিল্প, যিটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে আৰু এই 100 বছৰ ধৰি এই শিল্পটো চলি আছে। আৰু এই শিল্পটোৰ বিষয়ে আমি জানিবলৈ আমি এই গাঁওখনত আহিছিলোঁ আৰু আমি দাদাক লগ পালোঁ আৰু দাদাৰ পৰা আমি জানিব বিচাৰিম যে টেৰাকটা শিল্পৰ যিটো ইতিহাস, এই ইতিহাসটো আমাক চমুকৈ হ'লে আপুনি অলপ নমস্কাৰ দিছোঁ আপোনালোকৰ চেনেলটো আৰু আমি ৰাইজক সাদৰ আহ্বান জনাইছোঁ আমাৰ আচাৰীকান্দি টেৰাকটা গাঁৱৰ পৰা।
আমি ইতিমধ্যে GI টেগ পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক আমাৰ যিটো ইণ্ডিজিনিয়াছ আৰ্টটো আছে তাক সংৰক্ষণৰ কাৰণে যিটো GI দিছে তাকে আকৌ এবাৰ ধন্যবাদ জনাই মই আৰম্ভ কৰিছোঁ। আমাৰ যিটো ইয়াৰ টেৰাকোটাৰ যিটো ইতিহাস এইটো এটা আমি আচলতে থলুৱা যিটো উদ্যোগিক কোৱা হয় উদ্যোগ সেইটোৰ ক'ব পৰা যায় 1 নম্বৰ। 2 নম্বৰ হৈছে থলুৱা উদ্যোগৰ লগত আমাৰ যিটো পৰম্পৰাগত যিটো আপোনাৰ শিল্পকলা সেইখিনি ইয়াতে জড়িত হৈ আছে। আৰু আমাৰ যিটো টেৰাকোটা শিল্পকৰ্মটো আমাৰ ইয়াতে যিটো মৌখিক বুৰঞ্জী হিচাপত পোৱা যায় আৰু যেতিয়া আপোনাৰ গায়ত্ৰী দেৱী অসমলৈ যেতিয়া আহিছিলে তেতিয়া আমি গম পাইছোঁ যে আমাৰ ইয়াৰ টেৰাকোটাৰ যিটো এটা ইতিহাস বহুত প্ৰাচীন বুলি আমি ধৰিব পৰা গৈছে। আমাৰ গৱেষণাত পোৱা যায় যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেতিয়া আমাৰ ছত্ৰছাললৈ আহিছিলে তেতিয়া ইয়াতে আহি মৃদংগৰ আৰ্মেচাৰটো বনাই লৈ গৈ নগৰাৰ আৰ্মেচাৰটো বনাই লৈ গৈ তেখেতে নাম ধৰ্ম প্ৰচাৰ কৰিছিল বুলিও এইটো মৌখিক বুৰঞ্জীত পোৱা যায়। আৰু আমাৰ যিটো কলাটো যে আছে আমাৰ কলাৰ যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত এইটো সমিল মিল আছে সিন্ধু সভ্যতাৰ লগত। যেতিয়া আমাৰ GI টেগৰ কাৰণে আলোচনা হৈছিলে তেতিয়া আমাক কৈছিলে সুধিছিলে আপোনালোকে যে এই পৰম্পৰাগতটো কৰি আছে এইটো এটা কি পুতলাটো আমি হাতীমা পুতলাটো ক'লোঁ। তাৰ ইতিহাসটো সুধিলে মই ক'লোঁ এইটো হিন্দু সভ্যতাৰ ইতিহাসটো আছে। হিন্দু সভ্যতাও কেনেকৈ ইয়াতে আহিল এইটো পাঞ্জাৱ পাকিস্তান ইফালেহে হ'ব। তাৰপিছত এই টেৰাকোটা যিটো ইণ্ডাছ যিটো আমাৰ ৰিভাৰটো যে আছে সিন্ধু নদীটো যে গৈছে সিন্ধু নদীটো গৈ 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 যিফালেদি বৈ গৈছে সমুদ্ৰত যায় যিটো লিংক আছে সেইটো আচলতে ইয়াতে আমাৰ টেৰাকোটা আৰ্টটো কেনেকৈ আহিল যেতিয়া অসমত পাল ৰাজত্ব আছিল 9 চনৰ পৰা আপোনাৰ 12 চনলৈকে যেতিয়ালৈকে আছিলে ৰাজত্ব সময়টো তেতিয়াৰ পৰা আমাৰ পূৰ্বপুৰুষে ইয়াতে আছিল আৰু তেখেতৰ কৰ্ম। এতিয়া ধৰক বংগ ভংগ হোৱাৰ পিছত বহু মানুহ আছে যে আমাৰ গাঁৱতে মাইগ্ৰেট হৈছে নো ডাউট এক্সচেঞ্জ হৈছে মাইগ্ৰেট হৈ আমাৰ বহুতো আমাৰ কিছু মানুহ আছে। কিন্তু আমাৰ ইয়াতে পাৰ্টিকুলাৰ আমাৰ এই গাঁওখনত মূলতে 8টা না 10টামান ফেমিলি আছিল জাষ্ট 8টা না 10টা ফেমিলি আছিল আৰু আমাৰ এই গাঁওখন ইয়াতে নাছিল। আমাৰ এই য'ত আমি এতিয়া বৰ্তমান আছোঁ এইটো মানে নদী ভাঙি যোৱাৰ পিছত আমি ইয়ালৈ উঠি অহা হ'ল। আমাৰ ইয়াৰ গাঁওখনৰ পৰা প্ৰায় 1 কিলোমিটাৰ আৰু আঁতৰত আছিলে। সেনেকৈ মানে নদীৰ ভাঙি যোৱাৰ পিছত আমি ইয়ালৈ অহা এই গাঁওখনত হৈছে। আমাৰ এই গাঁওখনত প্ৰায় 500 বছৰমান হৈ গৈছে নো ডাউট। আমাৰ শংকৰদেৱ গুৰুজনাৰ যদি আপুনি সেই তথ্যটো চাই তেতিয়াহ'লে আমি এইটো পোৱা যায়। আৰু আমাৰ এই গাঁওখনৰ আমাৰ যিটো কলাটো যে আছে এই হাতীমা পুতলাটো যে আছে আচলতে টেৰাকোটাটো হৈছে টেৰা মিন্স আৰ্চৱেল কোটা মিন্স বেক আফটাৰ বেক ডেট ইজ কল্ড টেৰাকোটা। মানে টেৰাকোটাটোৰ অৰ্থটো হৈছে যে পোৰা মাটিৰ ভাস্কৰ্য শিল্প শৈলী। টেৰাকোটা এটা ইটাটো যদি হয় ইটা আমাৰ যেতিয়া আমি ঘৰত যে বনাওঁ ইটাও এটা টেৰাকোটা প্ৰডাক্ট পুৰিব লাগে কিন্তু সেইটো কি ক্লাছিফিকেশ্যন যিটো আছে সেইটো হৈছে আপোনাৰ বেলেগ। তো টেৰাকোটা আইটেমৰ ভিতৰত গোটেইকেইটা বস্তুই পৰে কিন্তু তাৰ ক্লাছিফিকেশ্যন যেনেকৈ আছে পটাৰী আইটেম কামৰ যিবিলাক মানে আমি বাচন বৰ্তন ইত্যাদি যিবিলাক বনাওঁ সেইটো এটা পটাৰী আইটেম। সেইটো ক্লাছিফিকেশ্যনটো পটাৰী বা দৈনিক কিচেন বা দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা। আৰু হৈছে কি টেৰাকোটাটোক আমাৰ বেচিকেলি কোৱা হয় কি আৰ্ট ফৰ্মটো এটা যিটো যাত কলা কৃষ্টি লুকাই আছে সেইটো। আৰু আমাৰ যিটো অলপমান আগতে হাতীমা পুতলা বুলি ক'লে হয় কি বস্তু মই ক'বলৈ কৈছোঁ আচলতে এই হাতীমা পুতুলটোই মই ক'বলৈ ওলাইছোঁ যে এই যে আমাৰ টেৰাকোটাৰ যিটো কলা কৃষ্টি যে আছে তাৰ ভিতৰত এইটো হৈছে মাদাৰ গড্ৰেছ এটা মাতৃ মূৰ্তিটো। আগৰ সময়ত প্ৰকৃতি পূজা এতিয়াও কৰা হয় ৰূপবিলাক ভিন্ন ভিন্ন কৰি কৰা হয়। আচলতে প্ৰকৃতি পূজাৰ আমি গছৰ তলত এইটো এটা সময়ত পূজা পাঠ কৰা হৈছিল প্ৰকৃতিক পূজা কৰা হৈছিল তাৰ চেম্বলিক হিচাপে এই পুতলাটো মানে ব্যৱহাৰ কৰা হৈছিলে যিটো সিন্ধু সভ্যতাৰ যিটো সময়ছোৱা আছিল তেতিয়া সেই সময়ছোৱাত এইটো সেনেকৈ পূজা পাঠ কৰা হৈছিল সেই সময়ত। তাৰপিছত কি হ'ল কালক্ৰমত এই পুতলাবিলাক শেষ হ'বলৈ ধৰিলে পটাৰী আইটেমবিলাক তৈয়াৰ কৰিব লগা হ'ল। কিছু সময়ছোৱাত আমাৰ ইয়াতে আচলতে আমি যি অঞ্চলটোত আছোঁ
সেই অঞ্চলটো হৈছে ললেন এৰিয়া। চাৰিওফালৰ পৰা বানপানীৰ পানী আহি ইয়াতে জমা হয়, গোট হৈ মানে সমুদ্ৰ হৈ বাংলাদেশ হৈ সমুদ্ৰত যায় লিংকটো পায়। এইটো এটা সেই কৰিডৰ এটা। তো কি হয়, বেছি সময় আমাৰ প্ৰায় 3 মাহ অধিক সময় আমি পানীৰ তলত ডুবি থাকিব লাগে। সেই সময়ত কি আছিলে, মানুহবিলাকে মানে আই মাতৃসকলে সৰু সৰু পুতলাবিলাক বনাইছিলে। এই পুতলাবিলাকে বনোৱাৰ পিছত দুইটা সময়ত আমাৰ মাৰ্কেটিং হৈছিল। এটা মাৰ্কেটিং হৈছে, এইটো হৈছে চৰক পূজা বুলি কোৱা হয়। এই যে চ'ত মাহৰ লাষ্টৰ দিনা যিটো পূজাটো, সেই চৰক পূজাৰ মেলাটো হৈছিলে। আৰু এটা পূজা হৈছে আপোনাৰ দুৰ্গা গোসাঁনীৰ পূজাটো হয় যে তাৰ দশমীৰ দিনা পূজা পাঠ। তাতে আমাৰ মেলাত যথেষ্ট পৰিমাণে মাটিৰ সামগ্ৰী বিক্ৰী হয়। এতিয়াও আজিৰ তাৰিখতে যথেষ্ট পৰিমাণে বিক্ৰী হয়, সেনেকৈ চলিছিল। তাৰপিছত আমাৰ ওচৰৰ ৰাজঘৰীয়া জীয়ৰী এজনী নীলিমা বৰুৱা নাম তেখেতে পঢ়া শুনা কৰি গুৰুকুলত পঢ়িছিল। তেতিয়া আপোনাৰ ইন্দিৰা গান্ধীৰ সমসাময়িক আছে, একেলগে পঢ়িছিলে, একে হোষ্টেলত আছিলে। তেখেতে হৈছে বিশ্বভাৰতীত পঢ়িছিলে। আৰু তেখেতে হৈছে এই পুতলাটো লৈ গৈ, আমাৰ যিহেতু এইটো পৰম্পৰাগত পুতলা এটা তৈয়াৰ হয়, সেই তেখেতে সেই প্ৰজেক্ট ৱাৰ্কত হাতীমা পুতলা হিচাপত তাতে নামাকৰণ দি তাতে ছাবমিশ্যন কৰা হয়। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দল নেম ইজ হাতীমা, এনেকুৱাকৈ লিখি তাতে দিয়া হয়। নন্দন আৰ্ট গেলাৰী যিটো আছে তাতে আছে, চেণ্ট্ৰেল লাইব্ৰেৰীটো আছে, আপোনাৰ চেণ্ট্ৰেল মিউজিয়ামত আছে, ক্ৰাফ্ট মিউজিয়ামত আছে, তাতে আপুনি পাব। আৰু যিটো মিনিষ্টাৰ অফ টেক্সটাইল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এখন কিতাপ ওলাইছে, সেইটো হৈছে ফৰ্মছ এণ্ড মেনি ফৰ্মছ অফ মাদাৰ ক্লে। সেই কিতাপখনতো আপুনি এইটো পাব। তো তাতে কি হৈছে যে সেই লিখি তাতে ছাবমিশ্যন কৰাৰ পিছত এই পুতলাটোক চিনাকিটো হাতীমা হিচাপত কৰা, তেতিয়াৰ পৰা নামটো হাতীমা হিচাপত ব্যাখ্যা কৰা হ'ল। আচলতে আমাৰ এইটো যিটো আগত যিটো নামটো গাইছিলে আপোনাৰ গাছ পুতলা বুলি কোৱা হৈছিল, গাছ পুতলা বুলি আমি এইটো কথিত আছিল। তাৰপিছত তেখেতে ছাবমিশ্যন কৰাৰ পিছত এই পুতলাটোৰ নাম লাহে লাহে স্প্ৰেড হৈ হাতীমা পুতলা হয়। কিন্তু এতিয়া এইটোৰ যিটো শ্বেপটো, এইটোৰ যিটো আকাৰটো, সেইটো হৈছে সিন্ধু সভ্যতাৰ পুতলাটো যিটো পোৱা গৈছে মাদাৰ গডৰেজটো, সেই পুতলাটো আমাৰ গাঁৱত ইয়াতে আহি পাইছে। আমাৰ গাঁৱৰ এটা সুকীয়া চিনাকি আছে। আমাৰ ইয়াতে গুৰু টেগ বাহাদুৰ আছে। গুৰু টেগ বাহাদুৰৰ লগত যেতিয়া অসমত মান আক্ৰমণ কৰিবলৈ আহে, মোগল আক্ৰমণ কৰিবলৈ যেতিয়া আহে, মিৰ্জা জুমলাইটোতো শুনিছে, তাৰ ইয়াতে মছজিদটো দেখিছে, পাণবাৰী মছজিদটো দেখিছে। তেখেতৰ লগত যেতিয়া যুদ্ধ কৰিল আমাৰ গুৰু টেগ বাহাদুৰ, তাৰ যিমান সেনানীবিলাক আছিলে, তেখেতসকলক যিমান আপোনাৰ মাটিৰ কলহ আৰু পাক কৰিব পৰা যি সামগ্ৰী আমাৰ গাঁৱৰ পৰা ইয়ালৈ গৈছিলে, আৰু পানী যোগান ধৰাৰ কাৰণে এইবিলাক ইয়াৰ পৰা তাতে ধুবুৰীৰ যথেষ্ট ইতিহাস আছে আমাৰ এই গাঁওখনৰ। একেবাৰে ফ্ৰীডম ফাইটিঙৰ লগত আদি কৰি একেবাৰে সেই মানুহৰ মোগলৰ পৰা আদি কৰি তাতে ইয়াতে যথেষ্ট আপুনি দেখিবলৈ পাব। মাটিটো আমাৰ এই বিলৰ পৰা আনিব লাগে, আমাৰ চিলাই নদীটো সোমাব লাগে। আমি মাটিটো আনি আমি নদীৰ পাৰত ৰাখোঁ, তাতে ঠেলা দি কেৰেচ কৰি আনি আমি ঘৰত নমাওঁ পিছত আমি এইটো আকৌ মানে মাটিটো বনাওঁ, পানী চানী দি বনোৱাৰ পিছতে আৰু বালি চালি লাগে। এই বনাৰ পিছতে আকৌ আমাৰ এই বস্তু বাহিনী মানে তৈরি কৰোঁ। টাব বনাওঁ আৰু এই গ্লাছ বনাই সেইখিনি শুকাওৱাৰ পিছত আকৌ ভাটি জ্বলাই পিনি এইটো বাহিৰত ছাপ্লাই কৰোঁ। আমাৰ যেতিয়া বস্তুবিলাক বনোৱা হোৱাৰ পিছত বস্তুবিলাক ভিতৰত সজাব লাগে, মানে চিষ্টেমতকৈ সজাবৰ পিছত মানে ওপৰত আমাৰ মাটিৰ কিবা পোৰা বস্তুবিলাক আছে, সেইবিলাক দি মিলাই কিনি তাৰপিছত পোৱাল দিব লাগে, তাৰপিছত লেপিব লাগে, তাৰপিছত জুইখিনি লগাব লাগে। জুইখিনি লগাওঁতে মোটামুটি 12 ঘণ্টামান লাগে। কালি 4 ঘণ্টামান জুই লগাই দিছোঁ। আজি পুৱাতে 6টা বজাত লগাইছোঁ, মোটামুটি 12টা-1টা বজাতে কমপ্লিট হৈ যাব। তাৰপৰা যেতিয়া কমপ্লিট হয় তাৰ আগত চাব লাগে যে ভিতৰত হৈছে না নাই। আপোনাৰ ওপৰত যিটো মুখ আছে সেইটো দেখি চাব লাগে। যেতিয়া পৰাব এতিয়াতো নিজ মুখ দি আছোঁ, পিছত আপোনাৰ ওপৰৰ মুখ দি দিব লাগিব এই সৰুবিলাক। এতিয়াতো ধোঁৱাটো ওলাই আছে, এনেই চাদা, তেতিয়া ক'লা ধোঁৱা ওলাব। আচাৰী কান্দিৰ এই যিটো পুৰণি সংস্কৃতি বা সভ্যতা বুলি ক'ম, আপোনালোকে বচাই ৰাখিছে,
ব্যৱসায় কৰি আছে আপুনি প্ৰচেছটো ক'লে কেনেকৈ কৰিব লাগে ইয়াৰ ভিতৰত প্ৰথমতে সজাই লোৱা হয় তাৰপিছত লেপি দিয়া হয় মাটি আৰু মানে খেৰ চব লেপি দিয়া হয় তাৰপিছত তলত জুই লগাই দিয়া হয় কিমান সময় লাগে গোটেই প্ৰচেছ মোটামুটি কমপ্লিট হতে 12 ঘণ্টামান লাগে আৰু টোটেল 12 ঘণ্টাত হৈ যায় মানে যেদিনকে কালি মই এইটো লেপিছো লেপাৰ পিছত 4 ঘণ্টামান লাগিছে জুই লগাই ৰাখিছো আজি মোটামুটি 8 ঘণ্টামান লাগিব আৰু কি বনাই ইয়াতে আপোনালোকে আমাৰ চব ফুলেৰ টপ চব বনাও আৰু এই গাঁওখনত প্ৰত্যেকখন ঘৰতেই ব্যৱসায়টো কৰে যিবিলাক হাতী ঘোঁৰা গণেশ গণ্ডা চণ্ডা ফুলেৰ টপ ডিজাইন যিবিলাক আছে এইবিলাক মোটা 4-5টা ঘৰত বনায় আৰু বেলেগ মানে খালি প্লেন টপটো বনায় আৰু ডিজাইন থাকাখিনি কেইটামান ঘৰে কেইটামান ঘৰত বনায় আগত যে দুটা ৰুম আছে ধীৰেণ পাল মহাদেৱ পাল এইলোকে বনায় মোৰ ঘৰতে বনাওঁ ব্যৱসায় বিশেষকৈ কেনেকৈ কৰে ইয়াতে এই বস্তুবিলাক ক'ত বিক্ৰী হয় এইবিলাক বস্তু আমাৰ ঘৰৰ পৰা বেপাৰী লৈ যায় ডিব্ৰুগড় আছে তিনিচুকীয়া তেজপুৰ যোৰহাট মৰাণ এইবিলাকত যায় তাৰ পৰা ইয়াৰ পৰা মানে মালিকে মানুহ লৈ যায় তাৰ পৰা ফেৰি কৰি বিক্ৰী কৰে যথেষ্ট ইতিহাস প্ৰসিদ্ধ এই লোকশিল্পটোৰ বৰ্তমান কেন্দ্ৰীয় চৰকাৰেও GI টেগ দি দিছে স্বীকৃতি প্ৰদান কৰিছে আৰু এই যিটো লোকশিল্প বৰ্তমান ব্যৱসায়িক ক্ষেত্ৰত হয় তথাপিও হয়তো বহুত বাধা আপোনালোকৰ সন্মুখত আছে এজন ব্যৱসায়ী হিচাপে এই বাধাসমূহ কেনে দৃষ্টিৰে চায় প্ৰথম কথা মই ক'ম আজি মই মোৰ দেউতা কিবা কৰি মোক অলপ শিক্ষা বাহিৰৰ পৰা দিয়াইছে মই ৰবীন্দ্ৰ ভাৰতীৰ পৰা মই পেইণ্টিঙত পাছ আউট কৰি আছোঁ মই গ্ৰেজুৱেশ্যন কৰিছোঁ মোৰ ভাইটি শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট কৰিছে আমাৰ বোৱাৰী শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট কৰি আহিছে সেই হিচাপত মই এডভাৰটাইজ কৰিব খোজা নাই সেই হিচাপত মই নিজে অনুভৱ কৰিছোঁ আমাৰ গাঁৱৰ যিমান শিল্পীসকল আছে তেখেতসকলক একাডেমিক নলেজটো লাগে নট এ এডুকেশ্যনেল নলেজত চাফিচিয়েণ্ট নহয় কাৰণ হৈছে আমাৰ গাঁওখনত যিমান শিল্পীসকল আছে শিল্পীসকল বেছিভাগ অশিক্ষিত যদি শিক্ষা লৈছে তেখেতসকলৰ চিন্তা হৈছে আমি চাকৰি কৰিম চাকৰি নকৰিলে কি কৰিব বেলেগ দোকানত খাটিব লাগিব নিজৰ আমাৰ যিটো আৰ্ট ফৰ্মটো আছে এই আৰ্ট ফৰ্মটোক আমি যদি একাডেমিক টাচ দিব পাৰি নিজে আমি ধুনীয়াকৈ চলিব পাৰোঁ নিজে যথেষ্ট বঢ়িয়াকৈ চলিব পাৰোঁ এইটো হৈছে প্ৰথম আমাৰ দুৰ্বলতা যে আমাক একাডেমিক নলেজটো লাগে একাডেমিকৰ কাৰণে আমাক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে যিটো নেকি আপোনাৰ চৰকাৰে এইটো ইমিডিয়েট ল'ব লাগে নহ'লে এই শিল্পকৰ্মটো ভৱিষ্যতত নাথাকিব আমাৰ চাহ চিন একেবাৰে নাথাকিব আমাৰ যিটো আমাৰ ইয়াৰ সুকীয়া এটা যিটো কলা কৃষ্টি অসমৰ যিটো এটা থলুৱা পুতলা শিল্পটো আছে সেইটো নষ্ট হৈ যাব সেই এটা কাৰণ 2 নম্বৰ কাৰণটো হৈছে চৰকাৰে ইমানটো কৰিছে যথেষ্ট কৰিছে আমাৰ কাৰণে যথেষ্ট কৰিব আছে তাৰ কাৰণে ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদেই দিব লাগিব আমি আৰু তাতকৈ বেছি একো দিব নোৱাৰিম আমাৰ ইয়াতে মডেল ভিলেজ দিছে অসম চৰকাৰৰ ভাৰত চৰকাৰৰ মডেল ভিলেজ দিছে দুইখনকৈ মডেল ভিলেজ থকা সত্ত্বেও কামখিনি ভালকৈ হ'ব পৰা নাই আমাৰ এই গাঁওখনত যেতিয়া এতিয়া GI টেগটো দিয়া হ'ল দিয়াৰ পিছত এতিয়া আমাৰ তাতে প্ৰফেশ্যনেল এটা পেকেজিঙৰ সুবিধা কৰি দিব লাগে যিটো নাকি আপুনি ইয়াৰ এটা GI টেগৰ মানে কি আপুনি এস্থেটিক এটা বস্তু লৈ গৈ আছে আপুনি কাৰোবাক এটা গিফ্ট কৰিব বা আপুনি নিজৰ ঘৰত এটা তাৰ চিন এটা হিচাপে ৰাখি দিব এটা ইতিহাস প্ৰসিদ্ধ বস্তুটো আপুনি ৰাখিব কথাটো হৈছে যে তাৰ কাৰণে এটা প্ৰফেশ্যনেল পেকিং আপোনাক দিব লাগে কিন্তু আমি সেইটো দিব পৰা নাই তাৰ কাৰণে মই আমাৰ চৰকাৰ তথা কৰ্তৃপক্ষ বিভাগীয় আৰু আমাৰ মাননীয় আয়ুক্ত মহাশয় জিলা আয়ুক্ত মহাশয়ক অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে যে এইবিলাকৰ কাৰণে আপোনালোকে যত্ন কৰিব লাগিব আৰু আপোনালোকে অলপমান আমাক সহায় কৰিব লাগিব তেতিয়াহ'লে হয়তো আমাৰ এই শিল্পকৰ্মটো অলপ আগুৱাই যাব আৰু আমাৰতো প্ৰব্লেম বিভিন্ন ধৰণৰ থাকিবই কিন্তু হৈছে প্ৰথম মই এটা কথা দৃষ্টিগোচৰ কৰিছোঁ সেইটো হৈছে আমাৰ শিক্ষাৰ অভাৱ আছে সেইটো আমাক লাগিব নহ'লে আমাৰ এইটো নহ'ব এইবিলাক মই চিন্তা কৰিছোঁ দ্বিতীয় কথা হৈছে টেকনিকেলি কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলে ন ডাউট যথেষ্ট আমাৰ ইয়াতে যত্ন কৰি আছে কি কৰিব নকৰিব কিন্তু চৰকাৰী এটা লিমিটেড ফাণ্ড থাকে সেই ফাণ্ডৰ ভিতৰত সবখিনি কৰিব লাগিব তাতকৈ দুখজনক কথা হৈছে আমাৰ ওচৰৰ যিমান মনিটৰিং ডিপাৰ্টমেণ্ট হওক বা মনিটৰিং কৰা কিছুমান ব্যক্তি আছে সেইবিলাক মানুহ অলপমান যদি সৎ দৃষ্টিৰে যদি কামবিলাক কৰে তেতিয়াহ'লে খুব ভাল হ'ব অন্যথায় একেবাৰে
এই শিল্পটোক আৰু বচোৱা টান হৈ যাব। দাদাই আমাক বহুতখিনি কথাই ক'লে, শিল্পটোৰ কথা, ইতিহাসৰ কথা ক'লে, আৰু এই শিল্পটোৰ লগত যিখিনি ভৱিষ্যতৰ যিখিনি কাৰ্যপন্থা সমাজ তথা চৰকাৰে ল'ব লাগে সেই বিষয়ে আমাক জনালে। আৰু এই বিষয়ে এইবিলাক বহুত গুৰুত্বপূৰ্ণ কথা, কাৰণ এটা লোকশিল্প বাচি থাকিবৰ কাৰণে চৰকাৰখনৰ যথেষ্ট দায়িত্ব থাকে, আৰু তেওঁলোকে ইতিমধ্যে দায়িত্ব মানে লৈছে বহুতখিনি, তথাপিও যিখিনি আৰু কৰিব লগা আছে এইখিনিও তেওঁলোকে লওক, আৰু এই লোকশিল্পটো যাতে ভৱিষ্যতেও বাচি থাকে, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে এই লোকশিল্পটোৰ বিষয়ে জানিব পাৰে, নিজ চকুৰে চাব পাৰে, তাৰ এটা সুব্যৱস্থা কৰি দিয়ক, তাকে আমি কামনা কৰোঁ। যদি আমি লোকশিল্পসমূহ বচাই ৰাখিব লাগে, আমি এনেকুৱা ধৰণৰ লোকশিল্পবিলাক বচাই ৰাখিব লাগিব। মাটি পুৰি যিবিলাক সামগ্ৰী বনায়, মোৰ পিছফালে দেখা পাইছে হাতীমা পুতলা আছে, বিভিন্ন ধৰণৰ পুতলা আছে, এইবিলাক আপোনালোকে কিনিব পাৰে, নিজৰ ঘৰত ৰাখিব পাৰে। আমাৰ অতীজৰে পৰা আমাৰ দেউতাহঁতে ব্যৱহাৰ কৰিছিল কিছুমান সামগ্ৰী, যেনেকৈ মাটিৰ ফিল্টাৰ ব্যৱহাৰ কৰিছিল, বা মাটিৰে বিভিন্ন সামগ্ৰী, পানী খাবৰ কাৰণে গ্লাছ ব্যৱহাৰ কৰিছিল। এইবিলাক স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী। আমি সাধাৰণতে এতিয়া কি কৰোঁ যে ফ্ৰিজৰ পানী খাওঁ, আমাৰ বেমাৰ হয়, কিন্তু আগৰ দিনৰ মানুহবিলাকে মাটিৰ পাত্ৰতে পানী থৈছিল, সেই পানীখিনি যথেষ্ট ঠাণ্ডা হৈ থাকে, আৰু সেই পানীখিনি খালে দেহ মন শীতল হৈ যায়, আৰু সেই পানীখিনি খোৱাৰ ফলত আমাৰ কোনো অপকাৰ নহয়, বৰঞ্চ উপকাৰহে হয়। গতিকে তেনেধৰণৰ সামগ্ৰী যদি আমি ঘৰত ৰাখোঁ, সেই সামগ্ৰীসমূহৰ যদি আমি ব্যৱহাৰ কৰোঁ, হয়তো এই গোটেই যিটো এটা ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিছে, 100 বছৰ ধৰি যিটো ইণ্ডাষ্ট্ৰী আছে, এই ইণ্ডাষ্ট্ৰীটো ভৱিষ্যতলৈও থাকিব, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই এই ইণ্ডাষ্ট্ৰীটোৰ বিষয়ে সগৌৰৱে ক'ব পাৰিব যে অসমৰ টেৰাকটা শিল্প আমাৰ গৌৰৱ বুলি সকলোৱে একেমুখে ক'ব পাৰিব।